আলফা আলফা আলহামদুলিল্লাহ লা তাউদ্দু আলহামদুলিল্লাহ রব্বানা আতিনা ফিদ দুনিয়া হাসানাহ ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান নার। আল্লাহৰ ওচৰত দোৱা শ মুছলমানৰ আল্লাহৰ নাম লৈ বিশ্ব শান্তিৰ বাবে ৰাওনা হৈছে পবিত্ৰ মক্কালৈ। আল্লাহক প্ৰাৰ্থনা কৰিছে, হে আল্লাহ, আমাৰ যদি কিবা দুখ হৈছে মাফ কৰি দিবা। যেনেদৰে আমি যাবলৈ ওলাইছোঁ তেনেদৰে যাতে আমি ঘূৰি আহিব পাৰোঁ, আমাক দোৱা কৰা। নিশ্চয় আমি গুনাহগার, খাতাকার, সিয়াকার, রিয়াকার, বদকার মাওলা। যদিও গুনাহ করিছো মাওলা, তোমার রহমতত পৰা বেশি গুনাহ করি নাই মাওলা। তুমি আমালোকৰ গুনাহৰ ফালে নাচাই তোমার রহমতের ফালে চাই আমার সকলোকৰ জিন্দগীৰ গুনাহ খাতা মাফ করে দিবা মাওলা। ইয়া আল্লাহ এনেকুৱা এটা জমাত আমি লৈ থিয় হৈছো, যেটো জমাত তোমাৰ গড় তফ কৰিবৰ কাৰণে ওলাইছে, তোমার নবীর রওজা জিয়ারতের কারণে ওলাইছে মাওলা। আমি মানুষ, নিশ্চয় ভুল কোটি হওয়ার স্বাভাবিক মাওলা। তোমার ঘরত তোয়াফের সময়ত আল্লাহ সাফা মারওয়া সাইর সময়ত আল্লাহ যদি কোনো ভুল ভ্রান্তি হয়ে যায় তুমি মাফ করে দেবা মাওলা। নবীর রওজা জিয়ারতের সময়ত যদি কোনো ভুল ভ্রান্তি হয় তুমি মাফ করে দেবা মাওলা। আল্লাহ আমি আমানত দিছো, আল্লাহ সকলে নিজের মাতৃভূমি এরি, আল্লাহ নিজের সন্তান সন্ততি এরি, মা বনি সকলক এৰি তোমাৰ ৰৌজা, তোমাৰ ঘৰ নবীৰ ৰৌজা জিয়াৰতৰ কাৰণে গৈ আছে মাওলা। ইয়া আল্লাহ যেনেকুৱা সুস্বাস্থ্যত গৈ আছে মাওলা, তুমি তেনেকুৱাভাৱে আল্লাহ সুস্বাস্থ্য এটা দান কৰিবা মাওলা। এয়া পবিত্ৰ মক্কালৈ যাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ উমৰাহ হজ যাত্ৰীৰ দল। হোজাই, নগাঁও, গোলাঘাট, সৰুপথাৰ, ধুবুৰী, লখিমপুৰ, গোৱালপাৰা আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে উমৰাহ হজ যাত্ৰীসকল। আল্লাহৰ নাম লৈ আজি যাত্ৰা আৰম্ভ কৰিছে দলটোৱে। বিশ্ব শান্তিৰ বাবে হজ যাত্ৰীৰ দলটোৱে কৰিলে সমজুৱা দোৱা। আজি গুৱাহাটীৰ পৰা পবিত্ৰ মক্কাৰ অভিমুখে উমৰাহ হজ যাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দৃশ্যলৈ মন কৰক, শ মুছলমানে পৰম কৰোণাময় আল্লাহৰ ওচৰত দোৱা কৰিছে। এইসকল হজ যাত্ৰীৰ কাৰণে আপুনিও কৰক আল্লাহৰ ওচৰত দোৱা। নিউজ ডেস্ক টাইম 8।